वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 23 বহাগ সোমবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজীৰ 6 মে 2024 চন, ভাৰতীয় 16 বহাগ মোং 26 চৌৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:43:09 আৰু সূৰ্যাস্ত সন্ধ্যা 5:51:46। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা ত্ৰয়োদশী তিথি, দিনৰ 2:36:36 আৰু আজিৰ নক্ষত্ৰ হ'ল ৰেৱতী নক্ষত্ৰ, সন্ধ্যা 5:43:06 পৰ্যন্ত। আজিৰ যোগ হ'ল প্ৰীতি যোগ, ৰাতি 12:28:18 আৰু আজিৰ কৰণ হ'ল বনিষ্কৰণ। প্ৰীতি যোগৰ জন্মজাতক স্ত্ৰীৰ প্ৰিয় হয়, তত্ত্বজ্ঞান, মহা উৎসাহী আৰু প্ৰয়োজন সিদ্ধিৰ কাৰণে উদ্যোগীশীলো হয়। কথা বাৰ্তা তেওঁৰ মধুৰ হয়। পঞ্চম আৰু সপ্তম স্থানৰ মাজত যদি সম্বন্ধ হয় কুণ্ডলীৰ, তেনেহ'লে সেই জাতকৰ প্ৰেম বিবাহো হয়। অতি শুভ যোগ, গতিকে শুভ কাৰ্যৰ কাৰণে আগবাঢ়িব পাৰি। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি শুক্ৰ বহি আছে মেঘ ৰাশিত, বৃহস্পতি আজি আহি আছে বৃষভ ৰাশিত, মংগল বুধ আৰু ৰাহু একেলগে বহি আছে মীন ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, চন্দ্ৰ আজি মীন ৰাশিতেই বহি আছে। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ সূতাশান যোগ, দেৱগণ হাতীৰ অস্থি, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। সন্ধ্যা 5:43:06 যোৱাত মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ, মৰণত দোষ নাই। দিনৰ 2:40:36 একপাদ, যাত্ৰা শুভ, পূবে যাত্ৰা নাই। দিনৰ 11:04:36 দক্ষিণে যাত্ৰা নাই। দিনৰ 2:40:36 যাত্ৰা নাই, ৰিক্তা দোষ আছে। গতিকে যিহেতু আজি সোমবাৰ, যদি কোনো যাত্ৰাত যাব লগা হয় তেনেহ'লে মুখখন আগতে দাপোনত চাওক আৰু যাত্ৰা মংগলৰে মন্ত্ৰটো জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ 2:40:36 সময়ৰ ভিতৰত জাতকৰ্ম, নামাকৰণ, নতুন কাপোৰ লোৱা, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, হালযাত্ৰা, গুটি খোচা, গছ ৰোৱা, ধান কটা, গ্ৰহ পূজা, শান্তি স্তৱন, শিল্পকৰ্ম আৰম্ভ, ঋণ দান গ্ৰহণ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত আজি শুভ। খাদ্যত আজি বেঙেনা আৰু দিনৰ 2:40:36 মাটিবাহ, তেল, মাছ, মাংস আদি আৰু সম্ভোগ কৰা নিষেধ। যোগিনী আজি দক্ষিণত আৰু দিনৰ 2:40:36 পশ্চিমত। কালবেলা আজি ৰাতিপুৱা 6:24:20 পৰা 8:03:28 কাল ৰাত্ৰি নিশা 9:57:12 পৰা 11:19:14 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰাৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 3:14 পৰা 4:58 অমৃত যোগ দিনৰ 6:31 আছে আৰু 10 বজাৰ পৰা দিনৰ 12:37 আৰু ৰাতি 6:36 পৰা 8:46 10:57 পৰা 1:52 এই অমৃত যোগ। আৰু সকলো মাংগলিক কাৰ্য, শুভ কাৰ্যৰ ক্ষেত্ৰত এই অমৃত যোগ আৰু মহেন্দ্ৰ যোগত কৰিলে ইয়াৰ ফল শুভ হয়। আজি ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন, চতুৰ্দশীৰো আজি সন্দীপন। ৰঙিয়াত আজি 3দিনীয়া ধনন্তৰী পূজা, ধোপাবৰ সত্ৰত মানিকাটা আৰু ধিং চমুগাঁৱৰ আউনীহাটী সত্ৰৰ দিনসিং ৰজাৰ তিৰুভাৱ তিথি আছে।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ ক্লেশ আৰু ভয়, বৃষ অভিনেতাৰ সাফল্য, মিথুন সন্তানৰ পৰা আজি কষ্ট, কৰ্কট শত্ৰু ভয়, গতিকে চাই চিতি চলিব। সিংহ অৰ্থৰ কষ্ট, সাৱধানে থাকক। কন্যা শুভ সংবাদ, তুলা সম্পদ লাভ, বৃশ্চিক হঠাৎ প্ৰাপ্তিৰ যোগ, ধনু আনন্দ লাভ, মকৰ অযথা চিন্তা বৃদ্ধি, কুম্ভ বিপদৰ সম্ভাৱনা। আপুনি নিজকে আজি চাই চিতি অলপ চলক, সতৰ্ক থাকক। মীন প্ৰতিভাৰ বিকাশ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।